22 মে আদি আমাৰ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে নাবাৰ্ড DDM যোৰহাটৰ সহযোগত উত্তৰখঙীয়া এম্পেক্টে বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। ইয়াৰ জৰিয়তে আমাৰ এম্পেক্টৰ অংশীদাৰসকলক বৃক্ষৰোপণৰ জৰিয়তে প্ৰাকৃতিক যিটো পৰিৱেশ সেই পৰিৱেশ যাতে আমি সংৰক্ষণ কৰি ৰাখিব পাৰোঁ আৰু বৃক্ষৰোপণটো এটা যাতে আমি অভ্যাস হিচাপে গঢ়ি তুলিব পাৰোঁ সেই উদ্দেশ্যে আদি সজাগতা সভা হৈছে আৰু তেখেতসকলৰ জৰিয়তে আমি বৃক্ষৰোপণৰ কাৰ্যসূচীটো ৰূপায়ণ কৰা হৈছে। ইয়াত আমাৰ বিভিন্ন ফল মূলৰ গছ ৰূপায়ণ কৰা হৈছে। ইয়াত সৰ্বমুঠ 25 বিঘা আমাৰ মাটি আছে। এই মাটিত আমাৰ ফিচাৰী কামো চলি আছে আৰু এই ফিচাৰী পাৰে পাৰে আমাৰ বৃক্ষৰোপণ হৈছে আৰু সকলো অংশীদাৰক এই বৃক্ষৰোপণ কাৰ্যসূচীৰ অংশগ্ৰহণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছিলোঁ আৰু সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই আদি বহুসকল লোক ওলাই আহিছে আৰু অদূৰ ভৱিষ্যতেও আমি ইয়াত যিটো আমাৰ অসম চৰকাৰ অমৃত বৃক্ষ অভিযান সেই অমৃত বৃক্ষ অভিযানৰ লগত সংগতি ৰাখি আমি বৃক্ষৰোপণ কাৰ্যসূচী আমাৰ অংশীদাৰসকলৰ ঘৰে ঘৰে আমি সেই কাৰ্যসূচী চলাই নিবৰ কাৰণে আমি প্ৰয়াস কৰিম। আদি সভালৈ আমি আমাৰ জিলা বন বিষয়াকো নিমন্ত্ৰণ কৰিছিলোঁ। বিশেষ কাৰণবশতঃ তেখেত আহিব নোৱাৰিলে আৰু আমি RLৰ 2-এজন চাইণ্টিষ্টকো আমি নিমন্ত্ৰণ কৰিছিলোঁ। তেখেতসকলেও যথাসময়ত আহিব নোৱাৰিলে আৰু পৰৱৰ্তী পৰ্যায়ত বিভিন্ন কাৰ্যসূচী তেখেতসকলে অহাৰ মোক সন্মতি প্ৰকাশ কৰিছে আৰু সেই অনুসৰি আমি এটা বৃক্ষৰোপণ এটা আন্দোলন হিচাপে গঢ়ি তুলিবৰ কাৰণে আমাৰ এম্পেক্টৰ জৰিয়তে এটা প্ৰয়াস কৰা হৈছে। কিমান অংশীদাৰ আছে অনাগত দিনত আৰু পৰিকল্পনা কি আছে? হয়, আমাৰ এম্পেক্টত ইতিমধ্যে 1000ৰ ওপৰতো অংশীদাৰ আছে আৰু আমি এই এম্পেক্টৰ জৰিয়তে বিভিন্ন ধৰণৰ আমাৰ অৰ্থনৈতিক উন্নয়নমূলক কাৰ্যসূচী ৰূপায়ণ কৰি থকা হৈছে। প্ৰথমতে আমি ছাগলী পালন বিজ্ঞানসন্মত ছাগলী পালনৰ এটা কাৰ্যসূচী লোৱা হৈছে। তাত আমাৰ 22জন অংশীদাৰক আমি চিনাক্তকৰণ কৰি তেখেতসকলক দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ জৰিয়তে ঋণ প্ৰদান কৰা হৈছে আৰু এই ক্ষেত্ৰত আমাক নাবাৰ্ডেও যথেষ্ট সহায় কৰিছে। KCC আঁচনিৰ জৰিয়তে আমি সেই ঋণ প্ৰদান কৰিছোঁ। ইয়াৰ পিছত আমি 50 লাখ টকা ব্যয় সাপেক্ষে KCC আঁচনিৰ জৰিয়তে অসম গ্ৰামীণ বিকাশ বেংক যোৰহাটৰ শাখাৰ জৰিয়তে আমি ঋণ প্ৰদান কৰিবৰ কাৰণে আমাৰ প্ৰকল্প প্ৰস্তুত কৰিছোঁ আৰু সেইখিনি আমি প্ৰপ'জেলখিনি বনাই আছোঁ আৰু এমাহৰ ভিতৰতে আমি সেইখিনি দিবৰ কাৰণে চেষ্টা কৰিম। ইতিমধ্যে আমি এডভান্টেজ আছাম 2.0ৰ অধীনত আমি অসম চৰকাৰৰ লগত চুক্তিবদ্ধ হৈছোঁ যাতে আমি এই বছৰটোত ন্যূনতম 100জন মানুহক আমি স্বনিয়োজনৰ আঁচনিৰ জৰিয়তে লাভান্বিত কৰিব পাৰোঁ আৰু আমি ভাবিছোঁ আমি আদি এবছৰটো হোৱাই নাই, আদি 3-4 মাহৰ ভিতৰতে আমি যদি এই আঁচনিখন ৰূপায়ণ কৰিব পাৰোঁ তেতিয়া 70% কাম আমি এই 2-3 মাহৰ ভিতৰতে আমি কৰিছোঁ আৰু সমগ্ৰ যিটো ফাইনেন্সিয়েল ইয়েৰ এই ফাইনেন্সিয়েল ইয়েৰ ভিতৰত আমাৰ টাৰ্গেটতকৈ আমি আৰু বেছি আমি কাম কৰিবলৈ সক্ষম হ'ম আৰু ইতিমধ্যে আমি জিলা আয়ুক্তকো আমি লগ কৰিছোঁ আৰু তেখেতেও এই ক্ষেত্ৰত আমাক সহায় সহযোগ আগবঢ়াৰ তেখেতে সন্মতি প্ৰকাশ কৰিছে আৰু ইতিমধ্যে তেখেতে আমাৰ এই অঞ্চলটো পৰিদৰ্শন কৰাৰো তেখেতে সন্মতি দিছে আৰু বিভিন্ন বিভাগৰ লগত আমি যোগাযোগ কৰি পেলাই এই যিটো আন্দোলন আৰু স্বনিয়োজন আৰু গ্ৰাম্য অৰ্থনীতি উন্নয়নৰ ক্ষেত্ৰত যিখিনি আমি আঁচনি ল'ব লাগে আৰু বিভিন্ন বিভাগৰ লগত যিটো সমন্বয় গঠন কৰি পেলাই অৰ্থনৈতিক বিকাশৰ কাৰণে বিকাশ কৰি আমি গ্ৰাম্য অৰ্থনীতিৰ বিকাশ কৰিব লাগে সেই কাৰ্যসূচী লৈ আমি কাম কৰি আছোঁ আৰু এই ক্ষেত্ৰত আমাৰ ব'ৰ্ড মেম্বাৰসকল তেখেতসকলে সম্পূৰ্ণ সহায় সহযোগিতা আগবঢ়াইছে। অংশীদাৰসকলেও তেখেতসকলে সহায় সহযোগিতা আগবঢ়াইছে আৰু এই আমাৰ যিটো বিপ্লৱ এই বিপ্লৱটো কেৱল মাত্ৰ আমাৰ উত্তৰখঙীয়া এম্পেক্ট এলেকাৰ ভিতৰত নহয়, সমগ্ৰ যোৰহাটৰ বিভিন্ন অঞ্চলত যাতে আমি এই প্ৰভাৱটো আমি পেলাব পাৰোঁ তাৰ কাৰণে আমি প্ৰয়াস কৰা হৈছে আৰু ইতিমধ্যে বিভিন্ন অঞ্চলৰ পৰা যোৰহাটৰ বিভিন্নজন আমাৰ উদ্যমী যুৱক আহিছে। যুৱক যুৱতীসকলে আমাৰ অংশ ইয়াত লৈছে আৰু তেখেতসকলে এই আঁচনিৰ পৰা লাভান্বিত হ'বৰ কাৰণে সম্পূৰ্ণৰূপে সহযোগিতা আগবঢ়াইছে। আজিৰ অনুষ্ঠানটোত বিশেষকৈ উপস্থিত আছিলে নাবাৰ্ডৰ DDM যোৰহাটৰ মণ্টু দাস ডাঙৰীয়া আৰু এপেক্স বেংক দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক যোৰহাট আমাৰ শাখাৰ অনুপম মহন্ত ডাঙৰীয়া তেখেতসকল বিশেষভাৱে উপস্থিত আছে আৰু 2-এজন বয়োজ্যেষ্ঠ লোকো আমাৰ ইয়াত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত আছে।